সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো যদিহে আমাক কোনোবাই প্ৰশ্ন কৰে যে 2025 তোমালোকৰ কেনেকুৱা গ'ল বা অসমবাসী ৰাইজৰ কেনেকুৱা গ'ল, তো আমাৰ সকলোৰে মুখেৰে এটাই উত্তৰ ওলাব যে 2025টো আমাৰ অসমবাসীৰ বাবে সকলোতকৈ এটা বেয়া বছৰ বুলি আমি ভাবোঁ। কাৰণ সেই বছৰটোতে আমাৰ হিয়াৰ আমঠু, আমাৰ সংগীত সাগৰত মানে সকলোতকৈ ডাঙৰ ঢৌ জুবিন দা আমাৰ মাজৰ পৰা সেই বছৰটোত আমাৰ মাজৰ পৰা নোহোৱা হৈছিল। তো সেইবাবে যদি কোনোবা বাহিৰৰ মানুহে সোধে আমাক যে অসমবাসীৰ বাবে 2025টো সকলোতকৈ বেয়া কি আছিল, তো আমাৰ বাবে সেইটোৱে সকলোতকৈ বেয়া আছিল। তো জুবিন দাই য'তে আছে সদায় ভালে থাকক তাকে কামনা কৰিলোঁ। আৰু নেক্সট বছৰ মানে 2026 সকলোৰে যাতে ভাল হয় তাকে কামনা কৰিলোঁ। মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল।